পাকিস্তানত এবাৰ হল দুবাৰ গল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিলো কাক লগ পাইছিলো কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কিজানি পাকিস্তানত মই কি কামত গলো কোনে মোক ৰিসিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্ল্যাকমেইলিংত থাকিম পাকিস্তানে যি কয় তাকে শুনিব লাগিব নহলে কম ফটোখন ৰিলিজ কৰি দিম ভিডিঅ' ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আজি মই পাকিস্তান গলো 3 দিন কাকো কোৱা নাই মই আহিলো তাত মোৰ ফটো নাথাকিব তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব মই কাৰ লগত বহিলো আৰ্মিৰ লগত বহিলো ISI লগত বহিলো কাৰ লগত বহিলো তাৰ পিছত কি কব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব হেতুটো আৰু ডেঞ্জাৰাস তেতিয়া টুইটাৰ আছিল না নাই ফেসবুক আছিল না নাই আমি পাকিস্তানত কোত গৈছো ফটো দিছিলো নেকি টুইটাৰত ফেসবুকত দিছিলো নেকি গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত কলে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত কব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ সুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ